ক'লে কথা লাগে লেঠা। এতিয়া চাবচোন, যিবিলাকে ধৰি লওক মছজিদত শিলগুটি দলিয়াই বা মন্দিৰত শিলগুটি দলিয়াই বা শোভাযাত্ৰা উলিয়াই এখন গেৰুৱা পতাকা লৈ তাৰপিছত গৈ পেলাই জোৰত চৈ মিউজিক বজাই ডিজে বজাই বা হিন্দু মুছলমান কৰি পেলাই ফেচবুকত পষ্ট দি থাকে, হিন্দু খত্ৰে মে হে বুলি কৈ পেলাই তেওঁলোকে উচতনিমূলক কিছুমান বক্তব্য ৰাখি থাকে। সেইবিলাক আমাৰ সাধাৰণ মানুহৰ যিসকল ল'ৰা ছোৱালী সেইবিলাকে বা যুৱক যুৱতী সেইবিলাকে এইবিলাক কাম কৰি থাকে। কিন্তু এতিয়া মন্ত্ৰী বিধায়কৰ পুত্ৰসকললৈ চাওকচোন, কোনোবা যদি লণ্ডনত পঢ়ি আছে, কোনোবাই আকৌ আমেৰিকাত পঢ়ি আছে, কোনোবাই আকৌ ভিয়েটনামত পঢ়ি আছে, কোনোবাই আকৌ ফ্ৰান্সত চাকৰি কৰি আছে, বা তেওঁলোকৰ পুত্ৰবিলাক সদায় ভাল ভাল উকিল হয় বাহিৰৰ দেশত বা উচ্চতম ন্যায়ালয়ত বা অন্যান্য ভাল ভাল প্ৰতিষ্ঠানত তেওঁলোকে চাকৰি পায় বা তেওঁলোকে ব্যৱসায় বাণিজ্যত তেওঁলোকে সফলতা অৱলম্বন কৰে। তেওঁলোকে এইবিলাক মন্দিৰত গো মাংস ৰখা বা মছজিদত শিলগুটি দলিওৱা, হাতত তাৰমানে মছজিদৰ ওপৰত গৈ পেলাই ৰামৰ পতাকা লৈ জয় শ্ৰীৰাম ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰা, ৰাস্তাত নামাজ পঢ়াৰ বিৰোধিতা কৰা বা ৰাস্তাত শোভাযাত্ৰা উলিওৱাৰ বিৰোধিতা কৰা হিন্দু ধৰ্মাৱলম্বী লোকে এই কামবিলাক কৰি থাকে এচাম সাধাৰণ মানুহৰ ল'ৰা ছোৱালীয়ে। কিন্তু মন্ত্ৰী বিধায়কৰ পুত্ৰসকলক এইবিলাকত নামিবলৈ নিদিয়ে। তেওঁলোকে কেৱল ধৰ্মৰ নামত বিভাজন আনি তেওঁলোকে উচতনি দি তেওঁলোকে জোলটো খাই আছে। আৰু ৰাজনীতি বজাৰখন নহ'লে নচলিব নহয়। এতিয়া যি সাধাৰণ মানুহৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকক আজি যদি উচতনি নিদিয়ে, তেতিয়া জানো হিন্দু মুছলমানৰ খেলখন জানো চলিব? আহকচোন আমি চাই লওঁ কেইগৰাকীমান মন্ত্ৰীৰ পুত্ৰ বা জীয়ৰীয়ে ক'ত ক'ত অধ্যয়ন কৰি আছে, কোন কোন ৰাষ্ট্ৰত, সেয়া লাগিলে আমেৰিকাই হওক, ফ্ৰান্সেই হওক বা লণ্ডনেই হওক বা ইংলেণ্ডেই হওক, ক'ত ক'ত অধ্যয়ন কৰি আছে আমি এই মুহূৰ্তত চাই লওঁ আহকচোন থ্ৰুতে। নিৰ্মলা সীতাৰমণৰ জীয়ৰী পৰাকলা বাংময়ীয়ে স্কুল অৱ ইকনমিক্স লণ্ডনত অধ্যয়ন কৰি আছে, অৰ্থাৎ ইংলেণ্ডত আছে তেওঁৰ জীয়ৰী। ঠিক সেইদৰে পীয়ূষ গোৱেলৰ পুত্ৰ ধ্ৰুৱ আৰু জীয়ৰী ৰাধিকা গোৱেলে পঢ়ি আছে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি USA, অৰ্থাৎ আমেৰিকাত অধ্যয়ন কৰি আছে তেওঁলোকে। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্টিয়েয়াছ চৌহানে তেওঁ পঢ়ি আছে LLM ডিগ্ৰী আৰু ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়া US, আমেৰিকাত অধ্যয়নৰত তেওঁৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ নীৰজ সিঙে গ্ল'বেল বিজনেছ মেনেজমেণ্ট কোৰ্চ কৰিছে, মানে MBA কৰিছে লিডছ ইউনিভাৰ্চিটি ইংলেণ্ডৰ পৰা, অৰ্থাৎ তেওঁৰ পুত্ৰ ইংলেণ্ডৰ পৰা। পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী S জয়শংকৰৰ পুত্ৰ ধ্ৰুৱ জয়শংকৰ তেওঁ MA ইন ছিকিউৰিটি ষ্টাডিজ তেওঁ জিঅ'ৰ্জটাউন ইউনিভাৰ্চিটিৰ পৰা। বিজেপি নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী স্মৃতি ইৰাণীৰ সতীয়া জীয়ৰী তেওঁ জিঅ'ৰ্জটাউন ইউনিভাৰ্চিটি আমেৰিকাৰ পৰা LLM কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পুত্ৰ মহাৰামায়ণ সিন্ধিয়াই তেওঁ MBA কৰিছে ইয়েল ইউনিভাৰ্চিটি আমেৰিকাৰ পৰা। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ জীয়ৰী তিলোত্তমা পুৰীয়ে বেচেলৰ অৱ আৰ্টছ অৰ্থাৎ BA পাছ কৰিছে ইংলেণ্ডৰ এখন ইউনিভাৰ্চিটি। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ জীয়ৰী সুহাসিনী শেখাৱতে তেওঁ অক্সফৰ্ড ইউনিভাৰ্চিটি ইংলেণ্ডৰ পৰা তেওঁ পাছ কৰা। এতিয়া মুখ্যমন্ত্ৰীৰ পুত্ৰ বা জীয়ৰীলৈকে চাওকচোন, তেওঁলোকেতো অসমত নপঢ়ে, তেওঁলোকে বাহিৰত পঢ়ি পেলাই সুনাম কৰি আছে। এগৰাকীয়ে ওকালতিৰ বাবে LLB নে LLM কৰি আছে বাহিৰত, আৰু ঠিক সেইদৰে জীয়ৰীয়েও উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বাহিৰৰ প্ৰতিষ্ঠানত। তেওঁলোকক জানো এনেকৈ ৰাস্তাই ঘাটে হাতত এখন গেৰুৱা পতাকা লৈ জয় শ্ৰীৰাম ধ্বনি দি পেলাই মুছলমান এলেকাত ডিজেত ৰাম নাম লগাই পেলাই বা অশ্লীল শব্দ প্ৰয়োগ কৰি পেলাই মছজিদৰ সন্মুখত শোভাযাত্ৰা উলিওৱা, এইবিলাক কামত জানো এই মুখ্যমন্ত্ৰীৰ পুত্ৰ জীয়ৰী বা মন্ত্ৰীৰ পুত্ৰ জীয়ৰীসকলক জানো সহযোগিতা কৰা দেখিবলৈ পাইছে? তেওঁলোকেতো অতি সুন্দৰভাৱে তেওঁলোকে নিজৰ অধ্যয়ন সম্পূৰ্ণ কৰিছে বা ভাল ভাল মানুহ হিচাপে নিজকে পৰিচয় লাভ কৰি অৱশেষত বাপেকৰ থ্ৰুৱেদি বা মাতৃৰ থ্ৰুৱেদি তেওঁলোকে ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে ভৱিষ্যতে, সেই তেনেকুৱা আমি দেখি আহিছোঁ। কিন্তু ধৰ্মৰ নামত একাংশ সাধাৰণ মানুহৰ পুত্ৰ বা জীয়ৰীক তেওঁলোকে ব্যৱহাৰ কৰি আছে, নহ'লে ৰাজনীতিৰ বেপাৰখন নচলিব।
হিন্দু মুছলমান বা ধৰ্মৰ ৰাজনীতি কৰি পেলাই সাম্প্ৰদায়িক সংঘৰ্ষ তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰি আছে অহৰহ। আৰু ঢাল হিচাপে সাধাৰণ ঘৰৰ যিসকল নিবনুৱা, যিসকলে চাকৰি বাকৰি নাপায়, এনেকুৱা ধৰণৰ ধৰ্মীয় কাম কাজ সেইবিলাকত লাগি ফুৰিছে কিছুমান আমি দেখিবলৈ পাইছোঁ। সেইসকলক ব্যৱহাৰ কৰি পেলাই তেওঁলোকে ফেচবুকৰ জৰিয়তে বিষবাস বিয়পাব ধৰিছে। ৰাজপথত ধৰি লওক এতিয়া মন্দিৰৰ গো মাংস পেলোৱাই হওক বা মছজিদৰ সন্মুখত জয় শ্ৰীৰাম ধ্বনি দি পেলাই পৰিৱেশ উত্তাল কৰিব বিচৰাই হওক, মছজিদৰ মূধচত গৈ পেলাই ৰামৰ পতাকা উৰুৱা, এইবিলাক কামৰ ক্ষেত্ৰতে হওক আপোনালোকে দেখিবলৈ পাব এই সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীকেইটাকহে। কিন্তু দেখিবলৈ নাপায় যিসকল মন্ত্ৰী বিধায়ক বা ভাল ভাল মানুহ তেওঁলোকৰ সন্তানসকলকো সেই ভালদৰে পঢ়ি মেলি IAS IPS বা ভাল এজন সুদক্ষ ব্যৱসায়ী সেই তেনেকুৱাই হ'ব। তেওঁলোকৰ পজিটিভ চিন্তাধাৰা। আৰু সৰু সৰু মানুহৰ যিসকল নিবনুৱা হৈ আছে সেইসকলক হাতত জাণ্ডা লৈ পেলাই বাইকৰ আগত একদম ৰঙা জাণ্ডা বা গেৰুৱা জাণ্ডা আঁৰি পেলাই জয় শ্ৰীৰাম এটা তিলক দীঘলকৈ ল'ব আৰু তেনেকুৱা বহুৱামিবিলাকে কৰি ফুৰা দেখিবলৈ পাব।